আমাৰ বুঢ়া বিয়া আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা মৰ্ণিং পৰা মানুহক খুৱাবৰ কাৰণে ছাগলী কাটি আছে দাদা আৰু মামাহঁতে। এই আমাৰ মামাকেইটা কলগছ পুতি আছে বিয়াৰ কাৰণে গাইজ চাব পাৰে। হাই মামা হাই দিছে তো মামাই। এয়া আমাৰ দৰা কইনা নোৱাৰ যোনটো আমাৰ পৰম্পৰা এইটো নিভাই আছে। আমি ৰেডি হৈ গ'ল দেখিছে বাপেক পিতেকে খেলি আছে। মই ৰেডি। এয়া কইনা মেহেন্দি লগাই আছে লগতে চুল বান্ধি দি আছে। কইনাজনী ৰেডি হৈ আছে বৰ্তমান কাৰণ আমাৰ নিয়মত 3বাৰ স্নান কৰিব লাগে ৰাতিপুৱা দুপৰীয়া আবাৰ ৰাতি। দেখিছে আমাৰ ল'ৰাটোৱে কেনেকৈ খেলি আছে চিনাকি কথা নাই যাৰ তাৰ গলত গুচি যাবহি। আৰু ভাতৰ লগত ছাগলী মাংস যে মই ছাগলী মাংস নাখাওঁ কাৰণে মোক মাছ এপিচকে দিলে। এইফালে বিয়াত আমাৰ মাও আহি পালেহি। মা আহি পোৱাৰ পিছত মাক প্ৰসাদ দিলোঁ। ভাগিন দুটা হ'লে প্ৰসাদ খাই ল'লে ৰাতিয়ে অকল তো দৰা কইনা আকৌ এবাৰ নোৱাই দিছে। ৰাতিপুৱাতো এবাৰ নোৱাইছে ৰাতিপুৱা দুবাৰ নোৱাৰিলে তো এতিয়া ৰাতি আকৌ এবাৰ নোৱাৰিছে তো এতিয়া লাষ্ট ফিনিচিং এইবাৰ আৰু। গাইজ দেখিছে আমাৰ মহাৰাজা বৰ্তমান শুই গেম খেলি আছে। বাপেকৰ বিয়া চাব নাপায় তো এতিয়া শুই থাকোঁ আৰু কি কৰিম।